আমি সাংবিধানিক পিছতে মঞ্চত আমন্ত্ৰণ জনাম সাম্প্ৰতিক সময়ত অসম আৰু অসমীয়াৰ বিপদৰ সম্মানিত কৰিম আৰু বঁটা প্ৰদান কৰাৰ বাবে মঞ্চত উপবিষ্ট সকলোকে অনুৰোধ জনালোঁ। অসমৰ বিভিন্ন ফিল্ডত কাম কৰি থকা নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা বিভিন্ন ব্যক্তিৰ লগতে আজি আমাকো নিৰ্বাচন কৰি জীৱনজোৰা সাধনা বঁটা দিছপুৰ প্ৰেছ ক্লাবে যি আগবঢ়াইছে তাৰ কাৰণে মই অন্তঃকৰণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আৰু এগৰাকী শিল্পী হিচাপে বা এই সাংস্কৃতিক জগতখনৰ লগত কাম কৰি থকা ব্যক্তি হিচাপে এনেধৰণৰ অনুপ্ৰেৰণাই আমাৰ কাৰণে খুব শক্তিকাৰক হিচাপে কাম কৰে। অনাগত সময়ত আৰু পৰিশ্ৰম কৰিবলৈ আমাক অনুপ্ৰেৰণা যোগায়। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিভিন্ন ফিল্ডৰ যিসকল ব্যক্তিক তেওঁলোকে এই অনুষ্ঠানৰ যোগেদি আজি উৎসাহিত কৰিছে তেওঁলোকলৈও মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি সাংবিধানিক পিছতে মঞ্চত আমন্ত্ৰণ জনাম সাম্প্ৰতিক সময়ত অসম আৰু অসমীয়াৰ বিপদৰ সম্মানিত কৰিম আৰু বঁটা প্ৰদান কৰাৰ বাবে মঞ্চত উপবিষ্ট সকলোকে অনুৰোধ জনালোঁ। অসমৰ বিভিন্ন ফিল্ডত কাম কৰি থকা নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা বিভিন্ন ব্যক্তিৰ লগতে আজি আমাকো নিৰ্বাচন কৰি জীৱনজোৰা সাধনা বঁটা দিছপুৰ প্ৰেছ ক্লাবে যি আগবঢ়াইছে তাৰ কাৰণে মই অন্তঃকৰণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। আৰু এগৰাকী শিল্পী হিচাপে বা এই সাংস্কৃতিক জগতখনৰ লগত কাম কৰি থকা ব্যক্তি হিচাপে এনেধৰণৰ অনুপ্ৰেৰণাই আমাৰ কাৰণে খুব শক্তিকাৰক হিচাপে কাম কৰে। অনাগত সময়ত আৰু পৰিশ্ৰম কৰিবলৈ আমাক অনুপ্ৰেৰণা যোগায়। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিভিন্ন ফিল্ডৰ যিসকল ব্যক্তিক তেওঁলোকে এই অনুষ্ঠানৰ যোগেদি আজি উৎসাহিত কৰিছে তেওঁলোকলৈও মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901